আসলতে মোৰ ক'বলৈ ভাষা নাই, মই কি ক'ম মই ভাবিব পৰা নাই। আপোনালোকৰ আশীৰ্বাদত 2021 চনত বিধায়ক হিচাপে নিৰ্বাচিত হলো। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ নথকা হ'লে চাগে মই বিধায়ক হিচাপে কেতিয়াও নিৰ্বাচিত হ'ব নোৱাৰিলোহেঁতেন। আপোনালোকৰ অকুণ্ঠ মৰম চেনেহ আশীৰ্বাদে মোক বিধানসভাৰ মজিয়ালৈ পঠিয়ালে আৰু পঠোৱাৰ পিছত মই এজন বিধায়ক হিচাপে সদনৰ মজিয়াতে হওক বা সমষ্টিৰ উন্নতিৰ ক্ষেত্ৰতে হওক যিখিনি কৰিব লগা কাম আন্তৰিকতাৰে কৰি যাবলৈ চেষ্টা কৰি আছিলোঁ, কৰি আছোঁ আৰু ভৱিষ্যতে কৰি যাম। তাৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 7 তাৰিখে তেখেতৰ কেবিনেটৰ কিছু সম্প্ৰসাৰণ ঘটালে আৰু সেই সম্প্ৰসাৰণত 4 গৰাকী নতুন বিধায়কক মন্ত্ৰিত্বৰ আসন দিলে। তাৰ ভিতৰত এই অভাজনো আছিল আৰু মই ভাবোঁ ডুমডুমাবাসী ৰাইজৰ মৰম চেনেহ আৰু আশীৰ্বাদ নথকা হ'লে মই চাগে কেতিয়াও এই সুযোগটো নাপালোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদিনা টুইট কৰি কথাটো ঘোষণা কৰিলে সেই তাৰ পিছতে মই গম পালোঁ। তাৰ আগলৈকে মই ডুমডুমাতে আছিল আৰু টুইট কৰি গধূলি যেতিয়া তেওঁ টুইট কৰিলে তাৰপিছত গম পোৱাৰ পিছত সকলো বিভিন্নজনৰ আগমন হ'ল, বিভিন্ন শুভাকাংক্ষী ভাল পোৱা মানুহৰ শুভেচ্ছা আহিল আৰু তাৰপিছত পিছদিনা মই ওলাই যাব লগা হ'ল। শপত গ্ৰহণ হ'ল। মন্ত্ৰী হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ ইমান সোনকালে। চাগে ভাবিছিলোঁ কেতিয়াবা যেতিয়া ৰাজনীতিত আছোঁ সকলোৰে এইমছ থাকে, সেইটো বাৰু লুকাইতো লাভ নাই, কিন্তু ইমান সোনকালে হ'ব বুলি মই ভবা নাছিলোঁ। নাজানো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি দেখিলে, তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। তাৰপিছত মন্ত্ৰিত্বৰ শপত বাক্য পাঠ হ'ল। পাঠ হোৱাৰ পিছত তেওঁ 2 দিন পিছত দপ্তৰ বিতৰণ কৰিলে। মই মনে মনে ভাবি আছিলোঁ আমি বাগানৰ মানুহ, সদায় শ্ৰম মন্ত্ৰী হয়, এইবাৰো চাগে তেনেকৈ পাম বুলি মই ভাবি আছিলোঁ। কিন্তু সকলোকে আচৰিত কৰি তেওঁ শ্ৰম মন্ত্ৰী, তাৰ লগে লগে চাহ জনজাতি আৰু আদিবাসী উন্নয়ন আৰু গৃহ দপ্তৰৰ 3টা বিষয়, কাৰাগাৰ, হোমগাৰ্ড আৰু চিভিল ডিফেন্স, এই 3টা বিষয় মোৰ ওপৰত দিলে।